কংগ্রেসের পাসপোর্ট জালিয়াতি নিয়ে বাজপেয়ী ভবনে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার সাংবাদিক সম্মেলন সম্পন্ন হয়েছে। পুরো ঘটনায় পাকিস্তান কানেকশন নিয়ে কংগ্রেসকে তীব্র সমালোচনা করেছেন মুখ্যমন্ত্রী। তিনি বলেন, রিনিকি ভুইয়া শর্মার যে পাসপোর্ট কংগ্রেস দেখিয়েছে সেটি সম্পূর্ণ ভুয়ো। সাংবাদিকদের মুখোমুখি হয়ে মুখ্যমন্ত্রী বলেন, তরুণ গগৈয়ের ছেলে এতটা নিচে নামতে পারে বলে ভাবেনি। এই ষড়যন্ত্রে দোষী প্রমাণিত হলে যাবজ্জীবন কারাদণ্ড। তিনি জানান, অসমের বিধানসভা নির্বাচন নিয়ে পাকিস্তানের টেলিভিশন চ্যানেলে বেশ কয়েকটি টক শো হয়েছে। পুরো ব্যাপারটাতেই পাকিস্তান কানেকশন চিন্তার ব্যাপার মুখ্যমন্ত্রীর, এমনটাই কিন্তু মন্তব্য উঠে আসছে মুখ্যমন্ত্রীর তরফ থেকে। ঠিক কি বলেছেন মুখ্যমন্ত্রী সাংবাদিক সম্মেলনে, শুনুন। গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল। আমি আপোনালোকক ৱেবছাইটত দেখাম যে এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা। তাৰমানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে, এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰমানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টটোক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে, এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ। আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল, কিন্তু ৰাতি উই হেভ ডিস্কভাৰ্ড এ পাকিস্তানী এংগল টু ইট, যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হৈছিল। সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ, চ' ডেট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই কৰিব পাৰে। কংগ্ৰেছ দল যিমান নিম্ন পৰ্যায়লৈকে নামিব পাৰে সিমান নিম্ন পৰ্যায়লৈকে নামি গৈ কংগ্ৰেছ দলে নিজৰ চৰিত্ৰ অসমৰ ৰাইজৰ আগত পুনৰ এবাৰ প্ৰকাশ কৰিলে। তৰুণ গগৈৰ সন্তান ইমান তললৈকে যে নামিব পাৰে তাক আমি কল্পনাও কৰিব পৰা নাছিলোঁ। আৰু মই নিশ্চিত যে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ বিফলটো হ'বই। মই বিশ্বাস কৰোঁ যে আইনেও এই ধৰণৰ নিৰ্বাচনৰ আগত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব। ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্ট ইনফ্লুৱেঞ্চ কৰিব পৰা এনেকুৱা ধৰণৰ ভুল তথ্যৰ যিটো ক্ৰিমিনেল অফেন্স, তাৰ শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড। নৰ্মেলি এনেকুৱা ধৰণৰ যদি এলিগেশ্যন আনে, ইট ইজ চিম্পলি বিকাম এ ডিফামেশ্যন কেছ। কিন্তু ইলেকশ্যনৰ ৰিজাল্টক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হয়, তেতিয়াহ'লে তাক ইলেকশ্যনৰ লগত লিংক কৰা হয় যে ইলেকশ্যনৰ ৰিজাল্টটোক প্ৰতিফলিত কৰিব খুজিছে। আৰু এনেকুৱা দোষৰ শাস্তি ভাৰতীয় ন্যায় সংহিতা মতে যাৱজ্জীৱন কাৰাদণ্ড। যোৱাকালি নিশা ৰিনিকি ভূঞা শৰ্মাই FIR দাখিল কৰিছে। মই নিশ্চিত যে পুলিচে কেছ ৰেজিষ্টাৰো কৰিব আৰু পুলিচে এই ক্ষেত্ৰত নিজৰ সাংবিধানিক আৰু আইনী দায়িত্ব পালন কৰিব। আজি আমি এটা কোম্পানী খুলিছোঁ, ফেক কিন্তু, গৌৰৱ এলিজাবেথ 786, ছেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়। কালি আপোনালোকে এইটো চেক কৰিব পাৰিব, কিন্তু এইটো ফেক হয়, কিন্তু একে। আৰু তাতে গ'লে এইটো দেখা পাব, যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ।
গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছো আপোনালোকে সবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে এইটো মালিক তাত এমাউণ্ট নালাগে খালি ৰেজিষ্ট্ৰেশ্যন বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি আজি আমি এটা